আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ 100টাতকৈও অধিক প্ৰাইভেট জবৰ ভেকেন্সি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাওক যাতে আজি এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। যেহেতু আপোনালোকে নিজৰ লোকেশনত জব বিচাৰি আছে, আমি যিমান পাৰো আপোনালোকৰ লোকেশনলৈ জব আনিবলৈ চেষ্টা কৰি আছো। যদিও আমি এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান স্পেচিফিক লোকেশনৰহে জব আনিছো, তথাপি আপোনালোকৰ বাবে আমি চেষ্টা চলাই আছো। সময়ত আপোনালোকৰ বাবে আমি জব নিশ্চয় লৈ আনিম। গতিকে আমাৰ ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব যাতে আমি উৎসাহিত হৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে আনিব পাৰো। যি কি নহওক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৰিকুৱাৰ্ড ফেকাল্টি ফৰ বিউটিচিয়ান মেকআপ আৰ্টিষ্ট এট ITI। অৰ্থাৎ ITIত বিউটিচিয়ান আৰু মেকআপ আৰ্টিষ্ট কোৰ্চৰ বাবে এজন ফেকাল্টি, এজন বুলি কোৱা নাই, একচুৱেলি তেওঁলোকে এডভাৰটাইজমেণ্টত টোটেল কিমান ভেকেন্সি আছে উল্লেখ কৰা নাই। গতিকে এজন বুলি আপোনালোকে নাভাবিব, কেৱল মাত্ৰ ভাবিব যে ফেকাল্টিৰ প্ৰয়োজন হৈছে। যদিহে আপোনালোকে সেই ফেকাল্টি হিচাপে জইন কৰিবলৈ বিচাৰে তেন্তে এতিয়াই কণ্টেক্ট কৰক 7099019090 এই নাম্বাৰটোত। আমাৰ নেক্সট পোষ্ট ওলাইছে ভেকেন্সিজ ইন এ প্ৰমিনেণ্ট হস্পিটেলিটি কোম্পানী ফৰ হোটেলছ এণ্ড ৰিজৰ্টছ ইন আছাম। অৰ্থাৎ অসমৰ হোটেল আৰু ৰিজৰ্টৰ সৈতে জড়িত এটা হস্পিটেল কোম্পানীত কেইটামান পোষ্ট ওলাইছে। প্ৰথমটো পোষ্ট ওলাইছে জেনেৰেল মেনেজাৰ, তাৰ বাবে বেচেলৰ ইন হোটেল মেনেজমেণ্ট, লগতে MBA কৰা হ'ব লাগিব, লগতে এটলিষ্ট 15 ইয়াৰ্ছ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হোটেল মেনেজমেণ্টৰ উইথ IDS এক্সপ'জাৰ, আৰু ফ্লুৱেঞ্চি আপোনালোকৰ থাকিব লাগিব আছামিজ, ইংলিছ আৰু হিন্দী স্পিকিঙৰ সৈতে। দ্বিতীয়টো পোষ্ট ওলাইছে HR মেনেজাৰ, তাৰ বাবে আপোনালোক MBA কৰা হ'ব লাগিব, লগতে মিনিমাম 10 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰা এণ্ড কমপ্লিয়েণ্ট উইথ IDS হ'ব লাগিব। নেক্সট পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ, যাৰ বাবে আপোনালোকৰ প্ৰফিচিয়েণ্ট স্পেচিয়েলি থাকিব লাগিব ইংলিছ আৰু হিন্দীত, লগতে আদাৰ ইণ্ডিয়ান যি ক্লাছিকেল লেংগুৱেজবিলাক আছে সেইবিলাক আপোনালোকে জানিব লাগিব, লগতে মিনিমাম 10 ইয়াৰ পাষ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব চিমিলাৰ ফিল্ডত কাম কৰাৰ, আৰু লগতে এইটো থাকিবই কমপ্লিয়েণ্ট উইথ IDS। নেক্সট পোষ্ট ওলাইছে ছিনিয়ৰ একাউণ্টেণ্ট, তাৰ বাবে আপোনালোক BCom কৰা হ'ব লাগিব, মিনিমাম 15 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰাৰ, লগতে শুড বি কনভাৰ্জেণ্ট উইথ GST বা EPF আপোনালোকে জানিব লাগিব। পাৰ্চন উইথ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ লেছ ডেট দোজ মেনশ্যন এভভ নিড নট এপ্লাই। অৰ্থাৎ ওপৰত উল্লেখ কৰা পোষ্টকেইটাৰ বাবে উপযুক্ত যদি অভিজ্ঞতা তথা কোৱালিফিকেশ্যন কাৰোবাৰ নাই তেন্তে এপ্লাই নকৰিব, আৰু যিসকলে পোষ্টকেইটা এপ্লাই কৰিব তেওঁলোকে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ সৈতে বায়'ডাটাখন আৰু জেৰক্স কপিসমূহ উইদিন 15 ডেইজৰ ভিতৰত আমাৰ স্ক্ৰীনত দেখা দিয়া bkrecruitment@rediffmail.com যিমান পাৰি সোনকালে কিন্তু পঠিয়াই দিব। তাৰ নেক্সট পোষ্ট ওলাইছে এ ডিষ্ট্ৰিবিউটৰ অফ মাল্টিনেশ্যনেল কোম্পানী ৰিকুৱাৰ্ছ ফলোয়িং পোষ্ট অন আৰ্জেণ্ট বেচিছ। অৰ্থাৎ এটা ডিষ্ট্ৰিবিউটৰ যি কোম্পানী আছে, স্পেচিয়েলি মাল্টিনেশ্যনেল কোম্পানী হয়, তাত আচলতে 3টা পোষ্ট খালী হৈছে। প্ৰথম পোষ্টটো ওলাইছে একাউণ্টেণ্ট কাম বেক অফিচ মেনেজাৰ, যাৰ বাবে মিনিমাম 2 ইয়াৰ এক্সপিৰিয়েঞ্চ একাউণ্টিং এণ্ড বেক অফিচত থাকিব লাগিব। দ্বিতীয়তে ছেলছ এক্সিকিউটিভ, এই পোষ্টটোৰ বাবে মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন কেপিটেল ইকুইপমেণ্টৰ ক্ষেত্ৰত, স্পেচিয়েলি কম্প্ৰেছৰৰ ক্ষেত্ৰত থাকিব লাগিব। দেন ছাৰ্ভিচ ইঞ্জিনিয়াৰ পোষ্ট, তাৰ বাবেও মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন কম্প্ৰেছৰ ছাৰ্ভিচত থাকিব লাগিব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে নিজৰ বায়'ডাটাখন পঠিয়াই দিয়ক asengineeringghai@gmail.com যিমান পাৰি সোনকালে। আমাৰ নেক্সট পোষ্ট ওলাইছে চিটুৱেশ্যন ভেকেণ্ট ফৰ দ্য ফলোয়িং পজিশ্যনছ এট টেক্স কনচালটেঞ্চি ফাৰ্ম ফৰ গুৱাহাটী অফিচ। অৰ্থাৎ গুৱাহাটীত থকা এটা টেক্স কনচালটেঞ্চি ফাৰ্মত এই পোষ্টকেইটা খালী হৈছে। প্ৰথমটো হ'ল ছিনিয়ৰ একাউণ্টছ এক্সিকিউটিভ, 2টা ভেকেঞ্চি, একাউণ্টছ এক্সিকিউটিভ তাৰো 2টা ভেকেঞ্চি। বয়সৰ সীমা আৰু চেলাৰীৰ যদি কথা কওঁ কোনো ধৰণৰ বাৰ নাই, অৰ্থাৎ এটা নিৰ্দিষ্ট চেলাৰী নাই। আপোনালোকে যিমান ভাল পাৰফৰ্মেঞ্চ কৰিব আপোনালোকক সিমানে চেলাৰীটো বাঢ়ি গৈ থাকিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকৰ কিন্তু এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 বছৰৰ পৰা 10 বছৰ, স্পেচিয়েলি একাউণ্টিঙৰ টেক্সেশ্যন জবৰ ক্ষেত্ৰত।
একমোডেশ্যন আপোনালোকক তাত প্ৰভাইড কৰা হ'ব যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে উইদিন 10 ছেপ্টেম্বৰৰ ভিতৰত টেক্স অফিচ 2019@yahoo.com যিমান পাৰি সোনকালে নিজৰ চিভিখন ছাবমিট কৰিবলৈ চেষ্টা কৰক আমাৰ নেক্সট পোষ্ট ওলাইছে সাৰ্ভিস এছ'চিয়েটছ ৱেটাৰ আৰু ৰিসেপশ্যনিষ্টৰ পোষ্ট এই পোষ্ট কেটা এখন ৰিজৰ্টত ওলাইছে যদিহে আপোনালোকে ৰিজৰ্টত সাৰ্ভিস এছ'চিয়েট ৱেটাৰ বা ৰিসেপশ্যনিষ্ট হিচাপে কাম কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰে য'ত আপোনালোকক ফুডিং আৰু লজিং অৰ্থাৎ থকা আৰু খোৱাৰ সকলো এভেইলেবিলিটি আছে আপোনালোকক প্ৰভাইড কৰা হ'ব যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে কন্টেক্ট কৰক 9864258267 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ মেল এমপ্লয়ী required for government tender jobs at a private distributor firm at Guwahati. Guwahatiৰ এটা প্ৰাইভেট ডিস্ট্ৰিবিউটৰ ফাৰ্মত এজন গ্ৰেজুৱেটক বিচৰা হৈছে যাৰ জ্ঞান আছে অৰ্থাৎ যিয়ে কম্পিউটাৰ ভালদৰে চলাবলৈ জানে আৰু তেখেত পুৰুষ হ'ব লাগিব আৰু টোটেলি এইটো এটা গভৰ্নমেণ্ট টেণ্ডাৰ জব হ'ব যদিহে আপোনালোকে এপ্লাই কৰে এট্ৰেক্টিভ স্যালাৰি প্লাস ইনসেন্টিভস বিলাক পাব যদিহে ইন্টাৰেষ্টেড হয় তেন্তে হোৱাটছআপৰ জৰিয়তে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক 9435070659 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ইন হাউস মেনেজাৰ ইন গুৱাহাটী ৰিটায়াৰ্ড প্ৰফেচনেলছ আৰু হাউসৱাইফ সকলে এপ্লাই কৰিব পাৰিব কন্টেক্ট নেমটো হৈছে জে ভট্টাচাৰ্য ফোন নাম্বাৰটো হৈছে 7099664391 আমাৰ নেক্সট পোষ্ট ওলাইছে টিচাৰ্ছ জব এক্সপেৰিয়েন্স ফিমেল টিচাৰ্ছ ৰিকুৱাৰ্ড ফৰ প্ৰি স্কুল ইন গুৱাহাটী গুৱাহাটীত থকা এখন প্ৰি স্কুলত এক্সপেৰিয়েন্স তথা মহিলা শিক্ষয়িত্ৰীৰ প্ৰয়োজন হৈছে যদিহে আপোনালোকে জয়েন কৰিবলৈ বিচাৰে তেন্তে এতিয়াই কন্টেক্ট কৰক 9957197272 এই নাম্বাৰটোত আৰু সকলো ডিটেইলছ ভালদৰে জানি লওক আমাৰ নেক্সট পোষ্ট ওলাইছে ভ্যাকেন্সি अवेलेबल ফৰ ৰিটায়াৰ্ড পাৰ্সনছ এণ্ড হাউসৱাইফছ লোকেটেড ইন গুৱাহাটী অৰ্থাৎ গুৱাহাটীত ৰিটায়াৰ্ড পাৰ্সন তথা হাউসৱাইফ সকলৰ বাবে ভ্যাকেন্সি ওলাইছে যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে কন্টেক্ট কৰক 7099714651 আৰু 9774650930 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্টলি ৰিকুৱাৰ্ড সাৰ্ভিস এডভাইজাৰ ITI or automobile diploma and social media content creator for digital marketing having experience of video shooting and editing AI skills teacher creator etc অৰ্থাৎ সাৰ্ভিস এডভাইজাৰ এজনৰ প্ৰয়োজন হৈছে যি ITI বা অটোমোবাইল সেক্টৰত কাম কৰিব লাগিব লগতে এজন সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰ প্ৰয়োজন হৈছে যি ডিজিটেল মাৰ্কেটিংৰ ক্ষেত্ৰত এক্সপেৰিয়েন্স থাকিব লাগিব স্পেশালি ভিডিও শুটিং তথা এডিটিং AI স্কিল ট্ৰেজাৰ ক্ৰিয়েটৰ কেনেকৈ কৰা হয় সকলো বিলাকৰ জ্ঞান থাকিব লাগিব স্যালাৰি 15000 to 20000 আপোনালোকে পাব যদিহে এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই কন্টেক্ট কৰক 8638066151 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ভ্যাকেন্সি ফৰ অফিস এণ্ড পাৰ্সনেল এসিস্ট্যান্ট এট বেলতলা গ্ৰেজুৱেট লগতে ইংলিশ স্পোকেন IT স্কুল লাগিব প্ৰিফাৰেবলি টু হুইলাৰ যদি আছে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব স্যালাৰি আপ টু 10000 আপোনালোকে পাব জাস্ট আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক 7099099022 আৰু তেওঁলোকে উল্লেখ কৰিছে যে নো কলস বুলি উল্লেখ কৰিছে আপোনালোকে কোনো ধৰণৰ এই কন্টেক্ট নাম্বাৰটোত কল নকৰিব যদিহে আপোনালোক ইন্টাৰেষ্টেড ডাইৰেক্ট হোৱাটছআপত ৰিজিউমখন পঠিয়াই দিয়ক আৰু অফিস বা পাৰ্সনেল এসিস্ট্যান্ট পোষ্টটো এপ্লাই কৰি দিয়ক আমাৰ নেক্সট পোষ্ট ওলাইছে নিউ জব ওপেনিংছ এট SSB স্কুডা ডিলাৰশ্বিপ ৰিকুৱাৰমেন্ট ফৰ সেলস মেনেজাৰ সেলস টিম লিডাৰ সেলস কনসালটেন্ট CRM CDM EDP শ্বৰুম হোষ্টেছ আৰু টেলিকলাৰৰ পোষ্ট লোকেশন হৈছে গুৱাহাটী খানাপাৰা আৰু মালিগাঁও ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েন্স সকলোৱে এপ্লাই কৰিব পাৰিব জাস্ট আপোনালোকৰ সিভিখন পঠিয়াই দিয়ক hr@apunarskuda.in গতিকে দেৰি নকৰিব খুব লিমিটেড ভ্যাকেন্সি আছে যিমান পাৰি সোনকালে কিন্তু এপ্লাই কৰি দিয়ক
আমাৰ নেক্সট জব ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ গভৰ্ণমেণ্ট ছাপ্লাই ফাৰ্ম ইন গুৱাহাটী এজ এ গভৰ্ণমেণ্ট টেণ্ডাৰিং মেনেজাৰ স্পেচিয়েলি ইন টেণ্ডাৰিং GEM এটচেট্ৰা উইথ নলেজ অফ বাইডিং ডকুমেণ্টেশ্যন ভেণ্ডৰ এছেছমেণ্ট ভেণ্ডৰ চিলেকশ্যন OEM টাই আপছ এটচেট্ৰা আৰু এই পোষ্টটোৰ বাবে আপোনালোক MCA বা BCA কৰা হ'ব লাগিব লগতে মিনিমাম আপোনালোকৰ এক্সপিৰিয়েঞ্চ 4 বছৰৰ পৰা 5 বছৰ থাকিব লাগিব ৰিলিভেণ্ট ফিল্ডৰ ক্ষেত্ৰত অৰ্থাৎ যিটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেই টেণ্ডাৰিং পোষ্টটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব Salary will be no bar for the right candidate অৰ্থাৎ উপযুক্ত ক্যান্ডিডেটৰ বাবে কোনো ধৰণৰ স্যালাৰি বাৰ নাথাকিব তেওঁক যথেষ্টখিনি স্যালাৰি প্ৰভাইড কৰা হ'ব যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক hr.tsieipl@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে গ্ৰেজুৱেট ইংলিছ মিডিয়াম টিচাৰ্ছ ৰিকুৱাৰ্ড ইন চেপলিং স্কুল অৰ্থাৎ এজন গ্ৰেজুৱেট ইংলিছ মিডিয়াম টিচাৰৰ প্ৰয়োজন হৈছে চেপলিং স্কুলত স্যালাৰি 8000 আপোনালোকে পাব জাস্ট আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিয়ক বা সিভিখন পঠিয়াই দিয়ক 8876780118 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰত স্পেশালি ফৰ PGT পোষ্টৰ বাবে আৰু সাবজেক্ট কেটা হৈছে ফিজিক্স বটানি কেমিষ্ট্ৰি জুলজি কম্পিউটাৰ সায়েন্স জিওগ্ৰাফি হিষ্ট্ৰি ইকোনমিক্স আৰু ষ্টেটিক্স এট্ৰেক্টিভ স্যালাৰি আপোনালোকক প্ৰভাইড কৰা হ'ব ফুডিং আৰু লজিং ফেসিলিটিও আপোনালোকক প্ৰভাইড কৰা হ'ব যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে নিজৰ এখন এপ্লিকেশন অৰ্থাৎ জব এপ্লিকেশন লিখিব বায়োডাটাখন লিখিব আৰু লগতে তাৰ যিবিলাক ৰিলিভেন্ট ডকুমেন্ট থাকে সেইবিলাক আপোনালোকে wisdom.jc2020@gmail.com ত পঠিয়াই দিব নেক্সট জব ওলাইছে আৰ্জেন্টলি ৰিকুৱাৰ্ড ইংলিছ ফেকাল্টি ফৰ ভিজন কিউ গুৱাহাটী অৰ্থাৎ গুৱাহাটীত থকা এটা ইনষ্টিটিউট যাৰ নাম হৈছে ভিজন কিউ তাত ইংৰাজী শিক্ষকৰ প্ৰয়োজন হৈছে যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় আৰু গোটেই ডিটেইলছ বিনাক জানিবলৈ বিচাৰে তেন্তে কন্টাক্ট কৰক 6001214044 আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ইংলিছ এণ্ড সোশ্যাল সায়েন্স টিচাৰ এট মেৰিল্যান্ড স্কুল নাৰেংগী গুৱাহাটী যদিহে আপোনালোকে ইংৰাজী বা সোশ্যাল সায়েন্সৰ টিচাৰ হ'বলৈ বিচাৰে তেন্তে এতিয়াই আপোনালোকৰ বায়োডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিয়ক 9678132261 আৰু ইমিডিয়েটলি যদি আপোনালোকে পঠাই তেন্তে মনত ৰাখিব আপোনালোক মাষ্টাৰ্ছ ডিগ্ৰী হ'ব লাগিব ইংলিছ ইকোনমিক্স পলিটিক্যাল সায়েন্স বা হিষ্ট্ৰি ক্ষেত্ৰত যদিহে আপোনালোকে সোশ্যালত এপ্লাই কৰে ইকোনমিক্স পলিটিক্যাল সায়েন্স বা হিষ্ট্ৰিত থাকিব লাগিব মাষ্টাৰ্ছ ডিগ্ৰী আৰু ইংলিছৰ পোষ্টৰ বাবে ইংলিছত আপোনালোকৰ ডিগ্ৰীটো থাকিব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰ্ড 20 অফিস এক্সিকিউটিভ টোটালি এই অফিস এক্সিকিউটিভ পোষ্টটো সিটিং জব হয় কোৱালিফিকেশন কেৱল মাত্ৰ হায়াৰ সেকেন্ডাৰী পাস বা গ্ৰেজুৱেট হলেও হ'ব পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব স্যালাৰি 13000 আপোনালোকে পাব আৰু লোকেশনটো হৈছে জু ৰোড আৰু তেওঁলোকে এটা ফোন নাম্বাৰ প্ৰভাইড কৰিছে য'ত আপোনালোকে কন্টাক্ট কৰি পোষ্ট কেটা এপ্লাই কৰিব পাৰিব নাম্বাৰটো হৈছে 9864325987 আমাৰ 19 নম্বৰ জবটো ওলাইছে ৰিকুৱাৰ্ড সেলফ মোটিভেটেড ইয়ং টিচাৰ ফৰ কোচিং সেন্টাৰ অৰ্থাৎ এটা কোচিং সেন্টাৰত সেলফ মোটিভেটেড ইয়ং টিচাৰৰ প্ৰয়োজন হৈছে যদিহে আপোনালোক ইন্টাৰেষ্টেড কন্টাক্ট কৰক 9840352099 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে লাৰ্জেষ্ট ইম্পৰ্টাৰ অফ বিটুমেন ইন ইণ্ডিয়া has a manufacturing plant in Rongia Assam অৰ্থাৎ বিটুমেন জি আটাইতকৈ বেছি লাৰ্জেষ্ট আসলতে ইম্পৰ্টাৰ হয় আমাৰ অসমখন তাৰে এটা ফ্যাক্টৰী আছে ম্যানুফ্যাকচাৰিং ফ্যাক্টৰী আছে ৰঙিয়া অসমত যদিহে তাত আপোনালোকে এৰিয়া সেলস এক্সিকিউটিভ হিচাপে কাম কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে এই কথা মনত ৰাখিব যে ট্ৰেভেল টু নেভাৰিং ষ্টেটছ অৰ্থাৎ অসমৰ বাহিৰে বাকিবিলাক ষ্টেটত আপোনালোক ট্ৰেভেলিং কৰা হ'ব লাগিব অৰ্থাৎ আপোনালোক ইচ্ছুক হ'ব লাগিব যদিহে হয় তেন্তে নিজৰ বায়োডাটাখন এতিয়াই আপোনালোকে সেন্ড কৰি দিয়ক vinay@aicltd.in আৰু কিবা যদি কোৱেৰিজ থাকে কন্টাক্ট কৰিব পাৰে 7093503699 বা 8008307733 এই নাম্বাৰটো
আমাৰ নেক্সট পোষ্ট ওলাইছে পুনৰ সেলস এক্সিকিউটিভৰ পোষ্ট যাৰ বাবে ইলেক্ট্ৰিক্যাল ম্যানুফ্যাকচাৰিং ইউনিট এটাত আসলতে এই পোষ্টটো ওলাইছে আৰু এই পোষ্টটো কেৱল মাত্ৰ ডাইনামিক ক্যান্ডিডেটৰ সকলৰ বাবেহে তাৰ বাবে গুড কমিউনিকেশন স্কিল লাগিব সেলস স্কিল ভাল হ'ব লাগিব ট্ৰেভেল ৰেডিনেছটো থাকিব লাগিব যদিহে এই সকলো কেটা আছে লগতে যদি আপোনালোক গ্ৰেজুৱেট হয় তেন্তে আপোনালোকে স্যালাৰি লগতে বাকিবিলাক ইনসেন্টিভস পাব যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে এতিয়াই নিজৰ বায়োডাটাখন পঠিয়াই দিয়ক work.uraelectrical@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড ডিপ্লোমা সিভিল ইঞ্জিনিয়াৰ কেৱল মাত্ৰ পুৰুষসকলৰ বাবে এখন ৰেপুটেড ফাৰ্ম যি আছে গুৱাহাটীত আৰু এই পোষ্টৰ বাবে আপোনালোকে কন্টাক্ট কৰিব লাগিব 6001253351 বা 9435048678 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভ পোষ্ট আৰু এই পোষ্টটো ওলাইছে এটা এগ্ৰো প্ৰডাক্টস বিক্ৰী কৰা কোম্পানীত গুড স্যালাৰি আপোনালোকে পাব লগতে বাকিবিলাক ইনসেন্টিভসও পাব জাস্ট আপোনালোকে কন্টাক্ট কৰক 9678625786 বা 7896062189 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ডিটিপি টাইপিং এক্সপাৰ্ট সকলৰ বাবে আৰু এই পোষ্টটো ওলাইছে 6 মাইল ভিআইপি ৰোড গুৱাহাটীত আৰু এয়া ওলাইছে এটা ল চেম্বাৰত যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে নিজৰ সিভিখন মেইল কৰক nzn2sale@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ৰেডিয়েন্ট সিনিয়ৰ সেকেন্ডাৰী স্কুল নলবাৰী নিশ্চয় আপোনালোকে নলবাৰীত ৰেডিয়েন্ট সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ নামটো শুনিছে যদিহে আপোনালোক নলবাৰীৰ বাসিন্দা হয় তাত মেনেজাৰ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট ওলাইছে এখন প্ৰাইভেট স্কুল হয় আৰু এই পোষ্ট কেটাত আপোনালোকক এট্ৰেক্টিভ স্যালাৰি দিব লগতে ৰেসিডেন্সিয়েল ফেসিলিটিও প্ৰভাইড কৰা হ'ব জাস্ট আপোনালোকৰ সিভিখন পঠিয়াই দিয়ক radiantnolbary1@gmail.com বা যদি কিবা কোৱেৰিজ থাকে কন্টাক্ট কৰক 9395812129 আৰু 9395802129 এই নাম্বাৰটো গতিকে খুব লিমিটেড ভ্যাকেন্সি যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড ফিল্ড এক্সিকিউটিভ মেল আৰু ফিমেল সকলোৰে বাবে অল আসামৰ সকলোবিলাক ডিস্ট্ৰিক্টৰ বাবে ফিমেল উইথ ফ্লুয়েন্সি ইন ইংলিশ গেট প্ৰিফাৰেন্স এই ফিল্ড এক্সিকিউটিভৰ দুটা পোষ্ট আসলতে ওলাইছে সেকেন্ডটো ওলাইছে ডিটিপি অপাৰেটৰ আসামিজ ডিটিপি কৰিব পৰা হ'ব লাগিব লগতে ফটোশপ আপোনালোক চলাব পৰা হ'ব লাগিব দুটা ভ্যাকেন্সি ওলাইছে একাউন্টেন্টৰ এটা আৰু এইচআৰ মেনেজাৰৰ এটা পোষ্ট আৰু এই জব কেটাৰ বেছিকৈ যদি ডিটেইলছ আপোনালোকে জানিবলৈ বিচাৰে আৰু এপ্লাই প্ৰসেছটো জানিবলৈ বিচাৰে তেন্তে কন্টাক্ট কৰক 6026935940 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড সেলস এক্সিকিউটিভ আৰু এই সেলস এক্সিকিউটিভৰ পোষ্টৰ বাবে এলিজিবিলিটি হৈছে টুৰিজম গ্ৰেজুৱেট বা টুৰিজম এক্সপেৰিয়েন্স থাকিব লাগিব স্যালাৰি প্লাস ইনসেন্টিভস আপোনালোকক প্ৰভাইড কৰা হ'ব জাস্ট আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিয়ক info@avisarikaholidays.com বা হোৱাটছআপৰ জৰিয়তে বা ফোনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব তেওঁলোকৰ এপ্লাই নাম্বাৰটো হৈছে 8011043323 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড ভ্যাকেন্সি ফৰ ৰিটায়াৰ্ড মণ্ডল অৰ্থাৎ আপোনালোকে মণ্ডল পোষ্টৰ নাম শুনিছে ৰেভিনিউ সাৰ্কুলত যে কাম কৰে সেকেন্ডটো ওলাইছে এডভোকেট আৰু তৃতীয়টো ওলাইছে একাউন্টেন্ট স্পেশালি সিএ হলেও হ'ব চাৰ্টাৰ্ড একাউন্টেন্ট হ'ব আৰু এয়া ওলাইছে এটা প্ৰাইভেট কোম্পানী আৰু তাৰ লোকেশনটো হৈছে গুৱাহাটী Lucrative salary খুব ভাল এটা স্যালাৰি আপোনালোকক প্ৰভাইড কৰা হ'ব জাস্ট আপোনালোকে কন্টাক্ট কৰক 9435400000 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে হায়াৰিং সিনিয়ৰ সেলস মেনেজাৰ এফএমসিজি টবেকো ডিভিজনত লোকেশন হৈছে গুৱাহাটী নৰ্থ ইষ্ট তাৰ বাবে 4 পৰা 5 বছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইন জেনাৰেল ট্ৰেড আৰু মডাৰ্ণ ট্ৰেডত আৰু প্ৰিফাৰেন্স দিয়া হ'ব এফএমসিজি বা টবেকো ইন্ডাষ্ট্ৰীত প্ৰথমতে কাম কৰা ব্যক্তি কম্পিটিটিভ স্যালাৰি আৰু হ্যান্ডফুল ইনসেন্টিভস আপোনালোকক প্ৰভাইড কৰা হ'ব জাস্ট আপোনালোকে সিভিখন পঠিয়াই দিয়ক hr@spiritssentmalls.com
আমাৰ নেক্সট পোষ্ট ওলাইছে ফুল টাইম সিভিল ইঞ্জিনিয়াৰ পোষ্ট যাৰ বাবে আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব বিল্ডিং আৰু ৰোড কনষ্ট্ৰাকচনৰ ক্ষেত্ৰত স্পেশালি PWD ডিপাৰ্টমেণ্টত লগতে ওভাৰঅল মেনেজমেন্ট অফ সিভিল ওয়াৰ্কস আৰু কনষ্ট্ৰাকচন ডিভিজনত আপোনালোকে কাম কৰিব লাগিব যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে আমাৰ স্ক্ৰিনত দেখা দিয়া tradersnjd@gmail.com যিমান পাৰি সোনকালে নিজৰ সিভিখন পঠিয়াই দিয়ক আমাৰ নেক্সট পোষ্ট ওলাইছে বিজনেস ডেভেলপমেন্ট অফিচাৰ যাৰ বাবে এক্সপিৰিয়েন্স ইন মেনেজিং প্ৰমোটাইনিং এণ্ড ডেভেলপিং বিজনেস আৰু এই পোষ্টটোৰ বাবে ডিগ্ৰী MBA মাষ্ট বি লাগিবই এণ্ড ৰিকুৱাৰ্ড ফৰ ওভাৰঅল মেনেজমেন্ট অফ বিজনেস অফ এ ৰেপুটেড প্ৰাইভেট লিমিটেড কোম্পানী ইণ্টাৰেষ্টেড কেণ্ডিডেটে জাষ্ট tradersnjd@gmail.com যিমান পাৰি সোনকালে এপ্লাই কৰিবলৈ চেষ্টা কৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে এটা আমুল প্লান্ট নিশ্চয় আপোনালোকে আমুল প্লান্টৰ নাম শুনিছে যে আমুল গাখীৰ তৈয়াৰ কৰা এটা কোম্পানী তাত আসলতে একাউন্টেন্টৰ পোষ্ট খালি হৈছে আৰু এই একাউন্টেন্টৰ পোষ্টৰ বাবে আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব কিবা যদি আৰু ডিটেইলছ লাগে তেন্তে কন্টাক্ট কৰক 9707786186 বা ডাইৰেক্টলি নিজৰ বায়োডাটাখন পঠিয়াব পাৰিব blueberryindustry.unit3@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ফেকাল্টি ফৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল মাদাৰ টেৰেছা ৰোড গীতানগৰ গুৱাহাটীত ভ্যাকেন্সি নোটিছটোৰ অৰ্থাৎ কিহৰ ভ্যাকেন্সি ওলাইছে তেওঁলোকে এনেকৈ দিছে প্ৰথমটো ওলাইছে সাইকোলজি যাৰ বাবে MA BEd কৰা হ'ব লাগিব লগতে এক্সপিৰিয়েন্স থাকিব লাগিব কাউন্সেলিংৰ ক্ষেত্ৰত দ্বিতীয়টো ওলাইছে ম্যাথমেটিক্সৰ পোষ্ট তাৰ বাবে MSc ইন ম্যাথছ লগতে BEd থাকিব লাগিব এলিজিবল ক্যান্ডিডেটে জাস্ট নিজৰ বায়োডাটাখন পঠিয়াই দিয়ক facultyschool@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে BSc Academy urgently required experienced faculties for general studies নিশ্চয় আপোনালোকে জেনাৰেল ষ্টাডিজ অৰ্থাৎ GS বুলি ক'লে গমেই পাইছে আৰু এয়া দৰকাৰ হৈছে সিভিল সাৰ্ভিস এক্সামৰ মেইনছ ক্লিয়াৰ্ড কেণ্ডিডেট সকলে আসলতে এটো এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে ইংলিশ কোৱান্টিটিভ এপ্টিটিউড ৰিজনিং আৰু কম্পিউটাৰ এইবিলাক সাবজেক্ট পঢ়াবলৈ ইচ্ছুক হয় এটা কোচিং ইনষ্টিটিউটত তেন্তে আপোনালোকে কন্টাক্ট কৰিব পাৰে বা ডাইৰেক্টলি CV খন পঠিয়াব পাৰে bscacademy.ghai@gmail.com খুব এটা ৰেপুটেড খুব ভাল এখন কোচিং ইনষ্টিটিউট হয় আপোনালোকে এপ্লাই কৰিব পাৰে আমাৰ নেক্সট পোষ্ট ওলাইছে এক্সপিৰিয়েন্স সেলস এক্সিকিউটিভ ৰিকুৱাৰ্ড ফৰ মেডিকেল ইকুইপমেন্ট ফৰ এ ৰেপুটেড কোম্পানী ইন গুৱাহাটীত থকা এটা মেডিকেল ইকুইপমেন্ট চেণ্টাৰত সেলস এক্সিকিউটিভৰ দৰকাৰ হৈছে যাৰ খুব এক্সপিৰিয়েন্স আছে যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে নিজৰ সিভিখন পঠিয়াই দিয়ক tradersnjd@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে লোন ৰিকভাৰী এক্সিকিউটিভৰ পোষ্ট অল ওভাৰ আসামত লোকেশন কেটা হৈছে কমাৰকুছি হৰভোগ দক্ষিণ গণকগুৰি কলিয়াবৰ সমগুৰি তিনিআলি বজাৰ লংকা গৰিসাগৰ তামুলপুৰ মৰিগাঁও মিৰ্জা উদালগুৰি ভাৰগাঁও বালিপাৰা খালমাটি তেলিগাঁও কৌপতি আৰু খাৰুপেটিয়া গতিকে এইকেইটা লোকেশনত লোন ৰিকভাৰী এক্সিকিউটিভৰ প্ৰয়োজন হৈছে যদিহে আপোনালোক ইন্টাৰেষ্টেড আৰু গ্ৰেজুৱেট গতিকে আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াই দিয়ক dna@ghai@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েন্স সকলোৱে এপ্লাই কৰিব পাৰিব ফৰ দা পোষ্ট অফ কৰ্পোৰেট ৰিপ্ৰেজেন্টেটিভ এক্সিকিউটিভ বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভ মাৰ্কেটিং এক্সিকিউটিভ ইভেন্ট মেনেজমেন্ট এক্সিকিউটিভ এংকৰ আৰু ৰিসেপশনিষ্টৰ পোষ্ট যিকোনো এটা যদি আপোনালোকে এই লোকেশন অৰ্থাৎ গুৱাহাটী লোকেশনত কৰিবলৈ বিচাৰে তেন্তে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক hr@kamaiahgroup.com আমাৰ নেক্সট পোষ্ট ওলাইছে জব ভ্যাকেন্সি ফৰ ট্ৰেইনাৰ ৰিকুৱাৰ্ড অৰ্থাৎ মাল্টিটেক ৰিপেয়াৰিং ট্ৰেইনিং ইনষ্টিটিউট এটাত এই পোষ্টটো ওলাইছে য'ত আপোনালোক স্কিল ট্ৰেইনাৰ হ'ব লাগিব ITI কোৱালিফিকেশন থাকিব লাগিব লগতে আপোনালোকৰ নলেজটো স্পেশালি AC ৰেফ্ৰিজাৰেটৰ আৰু ৱাশ্বিং মেচিনৰ ৰিপেয়াৰিঙৰ ক্ষেত্ৰত বহুতখিনি জ্ঞান থাকিব লাগিব লগতে ষ্ট্ৰং গ্ৰিপ অন থিওৰি প্লাছ প্ৰেক্টিকেল ট্ৰেইনিং এট্ৰেক্টিভ স্যালাৰি ফৰ এক্সপিৰিয়েন্স কেণ্ডিডেট আৰু তেওঁলোকৰ কন্টাক্ট নাম্বাৰ কেইটা হৈছে এই জবটো এপ্লাই কৰিবৰ বাবে
9613220676 আৰু 7896591005 যদিহে এই ট্ৰেইনাৰ পোষ্টটো আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তাৰ লোকেশনো আপোনালোকক জনাই দিছো নিয়াৰ ওয়ো ডেনিছ হোটেল NH37 জালুকবাৰী গুৱাহাটী গতিকে যিমান পাৰি সোনকালে কন্টেক্ট কৰক আৰু পোষ্টটো এপ্লাই কৰি দিয়ক আমাৰ নেক্সট পোষ্ট ওলাইছে একাউন্ট এসিস্টেন্টৰ পোষ্ট যাৰ বাবে বিকম আপোনালোকৰ থাকিব লাগিব মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স ৰিলেভেন্ট ফিল্ডত থাকিব লাগিব যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ সিভিখন পঠিয়াই দিয়ক bknathoffice@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে urgently required English faculty for Vision Q ইতিমধ্যে আমি এই পোষ্টৰ কথা আপোনালোকক ডিটেইললি কলো পুনৰ কৈ দিছো এই পোষ্টৰ বাবে আপোনালোকে কন্টাক্ট কৰিব লাগিব 6001214044 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে required project manager and outreach worker for Guwahati based NGO Brahmaputra Healthcare Society for a project under Assam State AIDS Control Society অৰ্থাৎ Brahmaputra Healthcare Society project manager আৰু outreach worker পোষ্ট খালি হৈছে project manager টোৰ বাবে MA in sociology psychology বা MSW কৰা হ'ব লাগিব যদিহে আপোনালোকৰ এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স দিয়া হ'ব স্যালাৰি 21000 পাৰ মান্থত পাব লগতে টিও আপোনালোকক প্ৰভাইড কৰা হ'ব আউটৰিচ ওয়াৰ্কাৰ পোষ্টৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো এটা ডিসিপ্লিনত কম্পিউটাৰ নলেজৰ লগতে এক্সপেৰিয়েন্স থাকিব লাগিব ৰিলেভেন্ট ফিল্ডৰ ক্ষেত্ৰত স্যালাৰি 10500 ৰ লগতে টিএটো আপোনালোকক প্ৰভাইড কৰা হ'ব যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে নিজৰ সিভিখন 6 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিয়ক brahmaputra.assam@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে মহৰ্ষি বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল শিলপুখুৰী গুৱাহাটী এই বিদ্যালয়খনত এটা ওয়াকিং ইন্টাৰভিউ অনুষ্ঠিত কৰা হৈছে 3 ছেপ্টেম্বৰ তাৰিখে বুধবাৰৰ দিনাখন পোষ্ট হৈছে PRT ফাইন আৰ্টস যাৰ বাবে মাষ্টাৰ্স ইন ফাইন আৰ্টস বা বেচলাৰ্স ইন ফাইন আৰ্টস হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি আৰু লগতে আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব যদিহে আপোনালোকৰ আছে তেন্তে আপোনালোকে এইটো ভেনিউত 3 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা 1 বজাৰ ভিতৰত উপস্থিত থাকিব লাগিব ভেনুটো হৈছে মহৰ্ষি বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল শিলপুখুৰী গুৱাহাটী 781003 ইন্টাৰেষ্টেড ক্যান্ডিডেটে কেৱল মাত্ৰ নিজৰ যি অৰিজিনাল ডকুমেন্টছ আছে তাৰ এটা ফটোকপি বনাব আৰু অৰিজিনাল ডকুমেন্টছৰ সৈতে দুখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ ইন্টাৰভিউত বহিব পাৰিব আমাৰ নেক্সট পোষ্ট অৰ্থাৎ আজি ভিডিওটোৰ একেবাৰে হেখৰটো পোষ্ট হৈছে ভ্যাকেন্সি ফৰ সেলস পাৰ্সনস এণ্ড সেলস এসিস্টেন্ট কেৱল মাত্ৰ পুৰুষসকলৰ বাবে আৰু এই পোষ্ট দুটা ওলাইছে এখন ৰিটেইল ষ্ট'ৰ যি আছে ফেন্সি বজাৰত যদিহে আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰিবলৈ খুজে আৰু ডিটেইলছ আৰু জানিবলৈ বিচাৰে তেন্তে কন্টাক্ট কৰক 9864133404 এই নাম্বাৰটো গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ নতুন প্ৰাইভেট জবৰ ভ্যাকেন্সি লৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হ'মি গতিকে পুনৰ অনুৰোধ কৰিছো যাতে আমাৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিয়ক যাতে আমি উৎসাহিত হওঁ গতিকে ইয়াকে কৈ ভিডিওটো সামৰিছো ধন্যবাদ জয় আই অসম